অ' কি আচৰিত মানুহ এনেকৈ কথা ক'ব লাগেনে? বৰ অহংকাৰী মানুহ হ'ব লাগিব দেই, সেইকাৰণে এনেকৈ ক'লে। তই যে আজিৰ পৰা তালৈ যাবই দৰকাৰ নাই। তাকেইতো ভালকৈ ক'লেও হৈ যায়চোন। গম পোৱা গৈছে আৰু কেনেকুৱা হ'ব। তাকেই একেই মিলি গৈছে আৰু মোৰো একেই তোৰো এতিয়া একেই হ'ব যেনহে লাগিছে। তাকেইতো পিহু, সেইকাৰণে মোৰ মনটো ভাল লাগি থকাই নাই। ইমান মনটো বেয়া লাগি আছে। যিমান যি হ'লেও মানে আজিলৈকে ক'তো এনেকৈ কোনো কৈ নাই পোৱা ন ইমান বেয়াকৈ। এইবাৰ ফাৰ্ষ্ট টাইম এনেকুৱা। তাকো ক'লেই কোনে? ৰাজীৱৰ মাকে। মই এতিয়া কি কৰিম ভাবিয়ে পোৱা নাই। অৱশ্যে মোৰ মানে কি ক'ম আৰু, ক'বলৈ একোৱেই নাই। এতিয়া মই ৰাজীৱকো বেয়া পাব নোৱাৰোঁ আৰু তাইকো বেয়া পাব নোৱাৰোঁ। তাইতো আহিব নোৱাৰিম বুলিহে মোক কৈছিলে। এতিয়া সেইটো কাৰণে গৈছিলোঁ। তাইনো কেনেকৈ জানিব মাকে যে এনেকুৱা কিবা এটা কৰিব বুলি। মোৰ সেইকাৰণে একদম মানে একো ভাল লাগি থকা নাই। তই ঠিকেই কৈছ। নাই এতিয়া এইটো টপিকত আৰু মই একো কাকো কৈ থাকিবলৈ নাই, কাৰণ কাৰো গাত ভুল নাই। আৰু ৰাজীৱেতো গমেই নাপায় মই যে সিহঁতৰ ঘৰলৈ কেক দিবলৈ গৈছিলোঁ বুলি। সেইটো কাৰণে মই এতিয়া কাকো বেয়া পায়ো লাভ নাই। আৰু তাইও জনা হ'লেতো মোক এনেকৈ কৈ জানো। তাইৰ মাক এতিয়া কেনেকুৱা কি ময়ো নাজানো। আৰু হয়তো মোৰে ভুল হ'ব পাৰে। মই গৈছিলোঁ এবাৰমান, তেওঁলোক ওলাই আহিলে মানেহে ভিতৰলৈ যাব লাগিছিলে। এনেকৈ মানুহ নাই বুলি সোমাই যাবই নালাগিছিলে। সেইটো হয়, হ'লেও আৰু মোৰে ভুল বুলি ভাবি লৈছোঁ। সেইটো কাৰণে কাকো বেয়াও পাবলৈ নাই, খঙো কৰি থাকিবলৈ নাই। এনেই আৰু এনেকৈ ফাৰ্ষ্ট টাইম লাইফত কিবা এটা এনেকুৱা হৈছে, সেইকাৰণে মোৰ মনটো বেয়া লাগি আছে। বাৰু হ'ব দে হা, পিছত কথা পাতিম। ঠিক আছে। মা, তুমি কিবা কৰি আছা নেকি? একচুৱেলি তোমাৰ লগত মোৰ কথা এটা আছিলে ডিছকাছ কৰিব লগা। নাই মই এতিয়া ফ্ৰীয়ে আছোঁ। কি কথা আছিলনো? অৱশ্যে মোৰো তোমাৰ লগত কথা এটা পাতিব লগা আছিল। কালি মোৰ বাৰ্থডে থকাৰ কাৰণে মই সময় নাপালোঁ। সেইটো কাৰণে আজিয়ে তোমাৰ লগত কথা পাতিম বুলি ভাবি আছিলোঁ। তুমি যদি এতিয়া ফ্ৰী আছা তেতিয়াহ'লে ঠিক আছে, হ'ব, কথা পাতি লওঁ। বাৰু মই কৈ থাকিম। তুমি কি ক'বলৈ আছিলে কোৱাচোন? শুনি লওঁ তোমাৰ কথাটো ফাৰ্ষ্টে, তাৰপিছত মই কি ক'বলগীয়া আছে ক'ম। নাই মা, মই ক'ম বাৰু। মোৰতো ইমানো ইম্পৰ্টেণ্ট নহয়, গতিকে তুমি প্ৰথমতে কৈ লোৱাচোন তোমাৰ বা কি ক'বলগীয়া আছে, তাৰপিছত মই ক'ম লাহেকৈ। বাৰু মই তেতিয়াহ'লে কওঁ। একচুৱেলি কালি আমাৰ ঘৰলৈ ছোৱালী এজনী আহিছিলে কেক ডেলিভাৰ কৰিবলৈ। আৰু মই জানিব পৰাৰ মতে তোমাৰ ভণ্টিৰ মুখতে শুনিছোঁ সেই ছোৱালীজনী হেনো তোমাৰ গাৰ্লফ্ৰেণ্ড হয়। এই কথাষাৰ সঁচানে? নে তাইৰ লগত তোমাৰ আচ্ছা, কিবা আছে নেকি? তাৰমানে তোমাৰো জুলিৰ বিষয় লৈয়ে কথা ক'ব লগা আছিল। ঠিক আছে, তুমি যেতিয়া নেকি কথাটো উলিয়াইছে সুধিছা, মই তোমাক ডাইৰেক্টলি কৈ দিওঁ। আচলতে ময়ো কালি কথাটো লৈ তোমাৰ লগত কথা পাতিব বিচাৰিছিলোঁ। ফাৰ্ষ্ট কথা, তাই ইয়ালৈ কেক ডেলিভাৰ কৰিব আহিছে, সেইবুলি তুমি তাইৰ লগত ইমান তেনেকুৱা ব্যৱহাৰ কৰিব লগা একো নাছিলে। তাই ঠিক আছে ভিতৰতে সোমাই আহিলে, ভণ্টি কোৱাৰ কাৰণেই আহিছিলে, কিন্তু তুমি তাইক ইমান বেয়াকৈ অপমান কৰিলা। এইটো কিন্তু ভাল হোৱা নাই মা, মই একদম বেয়া পাইছোঁ এই কথাটো। আৰু বাকী থাকিল তুমি ভণ্টিৰ পৰা কি শুনিছা কি নাই শুনা, যিয়ে শুনিছা সেইটো সঁচা হয়, ইয়াত লুকুৱাব লগা একো নাই। গতিকে কালি যি কৰিলা নেক্সট টাইম যাতে জুলিৰ লগত তুমি তেনেকুৱা একো বিহেভ নকৰা। তাৰমানে কথাটো সঁচা হয়? আৰু তুমি কিয় ভাবি লৈছা যে তুমি মোক ক'লা কাৰণেই মই সেই ছোৱালীজনীক একচেপ্ট কৰি ল'ম আৰু তাইক তেনেকুৱা বিহেভ নকৰোঁ বুলি? সেইটো হ'বই নোৱাৰে। সাধাৰণ ডেলিভাৰী ছোৱালী এজনী আমাৰ ঘৰৰ বোৱাৰী হ'ব, এই কথা কেতিয়াও মই মানি ল'ব নোৱাৰোঁ। তাই বেকাৰী কামহে কৰে, এনেকৈ ঘৰে ঘৰে গৈ কেক ডেলিভাৰ কৰে। কোনোবাই গম পাব লাগিলে আমাৰ সন্মানটো ক'ত থাকিব? নাই, এয়া মই কেতিয়াও হ'ব নিদিওঁ। গতিকে যি আছে সকলো শেষ কৰাটোৱে তোমাৰ কাৰণে ভাল হ'ব। বাকী আৰু একো উপায় নাই। মা, তুমি দাদাক এয়া কি কৈছা? আৰু দাদাই কেনেকৈ বাৰু তুমি চব শেষ কৰিব ক'লে শেষ কৰি দিব? তুমি যে একোৱেই বুজি নোপোৱা, তুমি বহুত বেয়া হয়। কাৰো কথা বুজি নোপোৱা তুমি মনে মনে থাকা। তুমি এইবোৰৰ মাজত সোমোৱাৰ কোনো প্ৰয়োজন নাই। গতিকে তুমি মাত নমতাই ভাল হ'ব। একো বুজি নোপোৱা এইবোৰ, এতিয়াও সৰু হৈ আছা। গতিকে ডাঙৰৰ মাজত সোমোৱাৰ তোমাৰ কোনো প্ৰয়োজন নাই। আৰু আজি মই যি ক'লোঁ সেয়া হ'ব। ইয়াত আৰু কোনো যাতে একো মাত নমতা। মা, তুমি এনেকুৱা কিয় কৰিছা? মই বুজি পোৱা নাই, জুলিক তুমি বেয়া পোৱাৰ কাৰণটো কি আচলতে? তাইক আগতেও তুমি লগ পোৱা নাই নে আগৰ পৰা তুমি তাইক চিনি পোৱা? তেনেকুৱাতো কোনো কথা নহয়। খালি তাইক দেখিয়ে তুমি এনেকুৱা কথা কৈছা যে তাই কেনেকুৱা ছোৱালী সেয়াতো তুমি ভালকৈ নাজানা।
আৰু তাইৰ বিষয়ে ভালকৈ নাজানা যেতিয়া তুমি তাইৰ বিষয়ে তেনেকৈ কিয় কৈছা? ফাৰ্ষ্টে তুমি তাইৰ লগত কথা পতা, তেতিয়াহে গম পাবা। এনেকৈ তুমি কোৱাৰ কাৰণে মই তাইক এৰি মই দিব সেইবোৰ নোৱাৰো একো নহয়। নাজানো। মোৰ যি ক'বলগীয়া আছিলে সেয়া মই কৈ দিলোঁ। এতিয়া তুমি কি কৰা নকৰা সেয়া তোমাৰ ওপৰত কথা। কিন্তু নেক্সট টাইম মই তোমাক সেই ছোৱালীজনীৰ লগত দেখি পাব নালাগিব। আৰু তোমাকো কৈ দিছোঁ, আজিৰ পৰা তোমাৰ যিয়ে খাব মন নাযাওক কিয় সেই ছোৱালীজনী বেকেৰীলৈ যাব নোৱাৰা। কাৰণ তুমি তাত গৈ থকা মানে তাই তোমাৰ দাদাৰ পৰা আঁতৰি নাথাকিব। গতিকে তোমাৰ তাত যোৱা বন্ধ আজিৰ পৰা। দাদা কি আছিলে মানে এইবোৰ? মায়ে কি কৰিব বিচাৰিছে মই একো ভাবি পোৱা নাই। ঠিক আছে, তাইক পচন্দ নকৰে সেইকাৰণে তোমাৰ লগত মানে তাই থকাটো বিচৰা নাই, সেইবোৰ বুজি পাইছোঁ। কিন্তু মই তালৈ যাব নোৱাৰোঁ। আৰু মোৰ য'ত খাবলৈ ভাল লাগিব মই তালৈকে যাম ন। এইটো মানে কেনেকুৱা কথা যে তুমিও একো কৰিব নোৱাৰা আৰু ময়ো তাৰ পৰা একো খাব নোৱাৰোঁ? নাই, মই মাৰ মতে নচলোঁ নহয়। মোৰ য'ত খাবলৈ বস্তু ভাল পাম মই তালৈকে যাম। যিমান মানা কৰিলেও মই তাত নোযোৱাকৈ থাকিব নোৱাৰোঁ। ভণ্টি, মই যামেই। তুমি ঠিকেই কৈছা। মায়ে বিচাৰিলে বুলিয়ে গোটেইবোৰ কথা মাৰ মতে নহ'ব নহয়। আমি এতিয়া সৰু হৈ থকা নাই, আমাৰো ৰাইটছ আছে। আমি নিজৰ ইচ্ছামতে কিবা এটা কৰাৰ, য'ত মন যায় তাতে যাব পাৰোঁ আৰু যাৰ লগত মন যায় তাৰ লগতে থাকিব পাৰোঁ। প্ৰত্যেকটো কথাতে মায়ে মাত মাতিলে নহ'ব নহয়। মই মাৰ কথা শুনাত নাই, কিবা এটাতো উপায় উলিয়াব লাগিব, এনেকৈ নহ'ব। অঁ দাদা, তুমি ঠিকেই কৈছা, কিবা এটা উপায় উলিয়াবই লাগিব। মই কিন্তু যিমান যি হ'লেও বেলেগ বেকেৰী বস্তু খাই ইমান বেছি ভাল নাপাওঁ যিমান জুলিৰ হাতৰ ভাল লাগে। সেইটো কাৰণে মোৰ খাবলৈ মন গ'লতো মই জুলি তাইলৈ যাম। জুলিৰ কাৰণেহে মোৰ বেয়া লাগিছে। মা যে কেলে এনেকুৱা বুজিয়ে নাপাওঁ মানে। ইমান অহংকাৰী হোৱাটো ভাল কথা নহয়। আমাৰ মা মানে একো এটা কথাই বুজিব নিবিচাৰে। জুলি, তোৰ গাটো বেছি বেয়া লাগিছে নি? বেছি বেয়া লাগিছে যদি নহ'লে ডক্টৰৰ ওচৰলৈ আহোঁগৈ ব'ল। জ্বৰ চৰ উঠি থাকিলে মানে বেছি দিন হ'লে ভয় লাগে নহয়। তেতিয়া জ্বৰ চৰটো উঠা নাই বাৰু, কি বা হৈছে ব'ল নহ'লে এবাৰ দেখুৱাই আহিবি। দৰৱ চৰবিলাক খালে মানে ভাল লাগিব। আৰু সদায় কামত লাগি থকা গাটো চাগে কমজুৰি হৈ গৈছে, সেইটো কাৰণে ভিটামিনৰ কিবা দিয়ে নেকি? নাই নাই মা, ডক্টৰৰ ওচৰলৈ যাবলগীয়াকৈ তেনেকৈ একো ইমান গা বেয়া হোৱা নাই নহয়। নাযাওঁ মই, এনেই আৰু অকণমান গাটো কমজুৰি লাগিছিলে, কিন্তু এতিয়া অলপ ঠিকেই আছে। আৰাম কৰি দিলোঁ যে শুই দিলোঁ, এতিয়া ইমান বেয়া লাগি থকা নাই। গতিকে ডক্টৰ তালৈ নগ'লেও হ'ব। হেৰি নহয় মা, খাবলৈ কিবা বনাইছিলা নেকি? বনাইছিলা যদি দিবাচোন, চাহ একাপহে খাবলৈ মন গৈছে। খালি আজি বনাবলৈহে মন নাই যে, গতিকে তুমিয়ে বনাই দিয়াচোন। ৰঙা ফিকা চাহ একাপ বনাই দিলেই হৈ যাব। আৰু খাবলৈ কিবা আছে যদি দিবা, ইয়াতে আনি দিবা দেই, মই উঠি যাবলৈ মন নাই যোৱা। অঁ ৰ তই সেই বনাব নালাগে, মই বনাই দিওঁ, লৈ আহিম ৰ। হেৰি আজি পায়স অকণমান বনাইছিলোঁ, পিছে তোক ৰাতিপুৱা খাবলৈ দিলোঁ তই নাখালি নহয়। এতিয়া সেই চাহৰ লগতে খাবি নহ'লে, মই লৈ আহোঁ দেই ৰ। অঁ ঠিক আছে মা, বেছিকৈও নানিবা, অকণমান লৈ আহিবা।